নমস্কাৰ ওয়েলকাম বেক টু মাই ৰিকিবাফিড ইউটিউব চেনেল তো গাইস আমাৰ অসম চৰকাৰ পিডব্লিউডি ডিপাৰ্টমেন্টৰ ফালৰ পৰা নতুনকৈ ভেকেন্সি মুকলি হৈছে যাৰ কাৰণে অসমৰ যিকোনো ডিস্ট্ৰিক্টৰ লৰা বা ছোৱালী এই পদত এপ্লাই কৰিব পাৰিব যদি আপুনিও অসমৰ পিডব্লিউডি ডিপাৰ্টমেন্টত এপ্লাই কৰিব বিচাৰে ভিডিওটো ভালদৰে চাওক ইয়াতে কিহৰ পোষ্ট আহিছে কোনে এপ্লাই কৰিব পাৰিব কিমান কোৱালিফিকেশন লাগে কিমান এজ লিমিট লাগে সকলো ডিটেইলি গৈ আছো ভিডিওটো ভালদৰে চালে এই পোষ্টৰ বিষয়ে সকলো গম পাই যাব তাৰ আগতে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ঠিক আছে তো গাইস এই যেটো বৰ্তমান ভেকেন্সি আহিছে এটো পিডব্লিউডি ডিপাৰ্টমেন্টৰ ফালৰ পৰা আহিছে যদিও ইয়াৰ গুটে ইন্টাৰভিউটো কন্ডাক্ট কৰিব এপিএসসি মানে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ দ্বাৰা গুটে সিলেকশন প্ৰসেসটো কৰোৱা হ'ব আৰু যেটো নটিফিকেশনটো এপিএসসি ফালৰ পৰা তেওঁলোকে মুকলি কৰিছে পিডব্লিউডি ডিপাৰ্টমেন্টৰ পোষ্ট হয় যত ভেকেন্সি যেটো আহিছে পোষ্টৰ নাম হৈছে জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ পোষ্ট হয় যত 53 টা পোষ্ট তেওঁলোকে মুকলি কৰিছে পিডব্লিউডি ডিপাৰ্টমেন্টৰ 53 টা জুনিয়ৰ ইঞ্জিনিয়াৰ পোষ্ট হয় ইলেক্ট্ৰিকেলৰ যত আনৰিজাৰ্ভড 25 টা পোষ্ট আছে ওবিসি এমওবিসি কাৰণে ৰিজাৰ্ভেশন আছে 147 পোষ্ট তাৰ পিছতে যেটো টি টাইপছ হয় তেওঁলোকৰ কাৰণে 3টা পোষ্ট ৰিজাৰ্ভেশন আছে এসসি কাৰণে 2টা ৰিজাৰ্ভেশন এসটিপি কাৰণে 6টা ৰিজাৰ্ভেশন এসটিএইচৰ কাৰণে 3টা পোষ্ট ৰিজাৰ্ভেশন ৰাখা হৈছে আৰু ইয়াৰ যেটো ডিপাৰ্টমেন্ট নাম হৈছে এটো হৈছে পাব্লিক ওয়াৰ্কস বিল্ডিং এণ্ড নেশনাল হাইওয়ে ডিপাৰ্টমেন্ট হয় যেটো পিডব্লিউডি বুলি কোৱা হয় শৰ্ট ফৰ্মত এণ্ড ইয়াৰ যেটো দৰমহা হ'ব এটো গ্ৰেড 3 লেভেলত হ'ব 14000 পৰা 70000 পৰ্যন্ত আপোনালোকক দৰমহা দিয়া হ'ব বেসিক পে তাৰ লগতে যেটো গ্ৰেড পে থাকিব 8700 টকাকে গ্ৰেড পে দিয়া হ'ব মানে এখিনি মিলাৰ পিছত ভালেমানটা স্যালাৰি দিয়া হ'ব আৰু ইয়াতে যেটো বয়সৰ সময়সীমা হেতু 18 বছৰ পৰা 40 বছৰলৈকে জেনেৰেল লৰছলে পাৰিব যিসকল এসটি এসসি হয় তেওঁলোকক এজ ইলেকশন দিয়া হ'ব আৰু ইয়াতে যদি অলপ তলে স্ক্ৰল কৰোঁ আপোনালোকে দেখিবলৈ পাব যে ইয়াৰ এপ্লাই কৰিবলৈ যেটো কোৱালিফিকেশন লাগিছে ক্যান্ডিডেট মোস্ট হ্যাভ 3 ইয়ার্স ডিপ্লোমা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং যদি আপুনি 3 বছৰ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং ডিগ্ৰী আপোনাৰ আছে দেন আপোনালোকে তেতিয়াহে এই যেটো ইঞ্জিনিয়াৰিং পোষ্ট হয় তেতিয়া এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু ইয়াতে তেওঁলোকে নাম্বাৰো দি দিছে আৰু এজ ইলেকশনৰ কথা তেওঁলোকে কৈছে যে এসটিএসএ 5 বছৰ পাব ওবিসি 3 বছৰ পিডব্লিউডি 10 বছৰ এজ ইলেকশন পাই যাব যেটো নরমাল এজ হয় তাত থাকি এটো পাই যাব আৰু ইয়াতে এপ্লাই কৰিবলৈ আপুনি পাৰ্মানেন্ট ৰেসিডেন্স অফ আসাম অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব এমপ্লয়মেন্ট এক্সচেঞ্জ অফিচত আপোনাৰ নামটো থাকিব লাগিব স্মল ফ্যামিলি নৰ্মছটো ফুলফিল কৰিব লাগিব যেটো ফৰ্ম এখন ফিল আপ কৰিব লাগিব এপ্লিকেশন ফিজ এটাও দিব লাগিব যেতে এপ্লাই কৰিব জেনেৰেল ইডব্লিউএছ এ 297 টকা 20 পইচা ওবিসি এমওবিসি 197 টকা 20 পইচা দিব লাগিব বাকি যিসকল এসসি এসটি আৰু পিডব্লিউডি হয় তেওঁলোকে 47 টকা 20 পইচা আৰু পিডব্লিউডিও 47 টকা 20 পইচা এপ্লিকেশন ফিজ দিব লাগিব ইয়াৰ বাবে অনলাইনে আপোনালোকে দিব পাৰিব যিকোনো পেমেন্ট গেটৱেৰ পৰা যেনেকে গুগল পে ফোন পে যিকোনো পেমেন্ট গেটৱেৰ পৰা আপোনালোকে পইচাটো দিব পাৰিব তাৰপিছত ইয়াতে এপ্লাইটো 11 তাৰিখৰ পৰা চলিব 11 মে 2026 ৰ পৰা এপ্লাই লিংকটো এক্টিভেট হ'ব এণ্ড লাষ্ট ডেট হৈছে 10 জুন 2026 যিসকলে পিডব্লিউডি ডিপাৰ্টমেন্টত এপ্লাই কৰিব বিচাৰে বা এনেকুৱা ধৰণৰ কোৱালিফিকেশন আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব ফুল এডভাৰটাইজমেন্টৰ লিংক মই ইয়াতে দি থোৱা আছে নে ক্লিক কৰিলে আপুনি ফুল এডভাৰটাইজমেন্টটো চাব পাৰিব যদি এলিজিবল হয় দেন এপ্লাই কৰি ল'ব মই লিংকটো দি দিম ভিডিওৰ ডেসক্ৰিপচনত ধুনীয়াকৈ ক্লিক কৰি এপ্লাই কৰিব পাৰিব যদি আপোনালোকক এপ্লাই কৰাৰ হেল্পো লাগে এইটো নম্বৰত যোগাযোগ কৰিব যদি এনেকুৱা কোৱালিফিকেশন আছে তেতিয়া ঠিক আছে আৰু ফুল এডভাৰটাইজমেন্টৰ মই লিংক দিয়া আছে ভিডিওৰ ডেসক্ৰিপচনত ধুনীয়াকৈ এবাৰ চাই লওক যদি এপ্লাই কৰিব ইচ্ছা আছে বা এনেকুৱা কোৱালিফিকেশন আছে তেতিয়া আৰু এই ভিডিওটো পাৰিলে আপোনালোকৰ ৰিলেটিভছৰ কোনোবাই যদি ইঞ্জিনিয়াৰিং ডিগ্ৰী আছে তেওঁলোকলৈ শেয়াৰ কৰি দিবা বা যদি কোনোবা ওচৰ চুবুৰীয়া আছে তেওঁলোকে যাতে ভিডিওটো পায় এবাৰ শেয়াৰ কৰি দিবা যাতে তেওঁলোকৰ হেল্প হয় আৰু মোৰ ভিডিওটো যদি আপোনাৰ ভাল লাগিলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিও চাবলৈ ধন্যবাদ জয় হিন্দ